নমস্কাৰ। ৰাতিপুৱা শুই উঠিয়ে এইখন ন'টিছ পালোঁ আৰু ন'টিছখন চালোঁ এবাৰ ধুনীয়াকৈ আৰু দেখিলোঁ যে ডিৰেক্টৰ অফ চেঞ্চাছ অফিচাৰ বিশ্বজিৎ পেগু ডাঙৰীয়াই দিছে ছেক্ৰেটৰী অফিচবিলাকলৈ আৰু গোটেই ডিপাৰ্টমেণ্টত থকা হেডবোৰক বাৰে বাৰে এটা কথাই উল্লেখ কৰিছে যে যিসকল ব্যক্তি বা যিসকল টিচাৰে চেঞ্চাছৰ এজ এ এনুমাৰেটৰ বা ছুপাৰভাইজাৰ হিচাপে দায়িত্বত পৰিছে এখেতসকলক 2027 21 মাৰ্চলৈকে ট্ৰেন্সফাৰ দিব নালাগে। এখেত তাতে উল্লেখ কৰা আছে এই কামটোৱে চেঞ্চাছৰ কামত বাধা দিব বা যেনেধৰণে পজিটিভলি কাম কৰিব পাৰে এজন ব্যক্তিয়ে হয়তো তেনেধৰণে কৰিব নোৱাৰিব, ডিম'টিভ হ'ব বুলি কৈছে। এতিয়া বিষয়টো হ'ল বাৰু যে চেঞ্চাছৰ ডিউটি পৰিছে, এনুমাৰেটৰ হৈছে, ছুপাৰভাইজাৰ হৈছে, কোনোবাই 9,000 পাব, কোনোবাই 25,000 পাব। মানে দায়িত্ব নপৰা টিচাৰসকলে কয় নহয়, সেইকাৰণে এই কথাটো মেনশ্যন কৰিছোঁ যে মানি লৈছোঁ যে আমি 25,000 বা 9,000 পাম বা আমাক দিব, তাৰ কাৰণে আমাক 21 মাৰ্চলৈকে ৰখাই থ'ব, এইটো মানি লৈছোঁ। তেতিয়াহ'লে চেঞ্চাছৰ দায়িত্বত নপৰা টিচাৰসকলক কিয় ৰখাই থ'ব লাগে? তাত ৰিজন কি আছে? যিসকল টিচাৰৰ কোনো চেঞ্চাছৰ দায়িত্ব নাই, দুইজন পাৰ্টনাৰজনৰো নাই, দুইজনৰ নপৰে, তেতিয়াহ'লে এখেতক ৰখাই থোৱাৰ প্ৰশ্ন কি? এখেতক ৰিলিজ দিয়াৰ নামত BO অফিচৰ পৰা সেই ডিচিৰ পৰা ট্ৰেজাৰী এনেকৈ যে ধৰাই আছে, তাৰ মেইন ৰিজনটো কি? চ' আমি মানি লৈছোঁ যে চেঞ্চাছ দায়িত্বত পৰা টিচাৰসকলে 2027 21 মাৰ্চলৈকে থাকিব লাগে, আমি থাকিম। কিন্তু যিসকল টিচাৰৰ দায়িত্ব পৰা নাই এখেতসকলক আগৰ নিচিনাকৈ ৰিলিজ দিব লাগে। যেনেকৈ হেডমাষ্টৰৰ পৰা লৈ BOৰ পৰা তোমাৰ LPC তাত LPCত চহী ল'ব লাগে, কাউণ্টাৰ চহী ল'ব লাগে, এই প্ৰচেছটো ছেম থাকিব লাগে। ইয়াতে চাৰ্কল অফিচত গৈ আণ্ডাৰটেকিং লিখোৱা, আকৌ DC অফিচত ছাবমিট কৰে, এই ছিষ্টেমটো উঠাই দিব লাগে। এজন টিচাৰে বুজি পায় এই বস্তুটো আছে যে মোৰ চেঞ্চাছৰ দায়িত্ব পৰিছে, যদি মই মিছাকৈ যদি ট্ৰেন্সফাৰ লওঁ তেতিয়াহ'লে মোৰ চাকৰিৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা বা ডিপাৰ্টমেণ্টে যিটো পানিছমেণ্ট পাবলগীয়া আছে সেইখিনি পাম বুলি জানে। এইটো কাম এজন টিচাৰে কেতিয়াও নকৰে। এইকাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ, মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী আৰু চেঞ্চাছৰ দায়িত্বত থকা বিশ্বজিৎ পেগু ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে এই ছিষ্টেমটো উঠাব লাগে। যিসকলৰ দায়িত্ব নাই এখেতসকলক আগৰ নিচিনাকৈ ৰিলিজ দিয়াৰ ব্যৱস্থা থাকিব লাগে। ইয়াতে ক্লাছ কৰি সেইটো ৰ'দত 3-4 বজাত অফিচে ধৰাই তাত এঘণ্টামান লাইন লৈ থিয় কৰাই একেবাৰে ভিক্ষাৰীৰ নিচিনাকৈ আণ্ডাৰটেকিং বিচাৰি থকা, খুজি থকা আমি টিচাৰৰ ক্ষেত্ৰত দেখা পাইছোঁ। চ' ইয়াৰ থ্ৰুৱেদি আমি আৰু এটা কঠোৰভাৱে সমালোচনা কৰিছোঁ। আমাৰ শিক্ষকৰ যে সংগঠন আছে, নিম্ন প্ৰাথমিক, উচ্চ প্ৰাথমিক, মাধ্যমিক যে আছে, এখেতসকলে যে কিবা মিটিং হ'লে, কিবা সভা হ'লে, কিবা বছৰেকীয়া পাতিব লগা হ'লে এই আমাৰ টিচাৰবিলাকৰ পৰা যে যিসকল অলপমান এগ্ৰী নহয়, দিব টান পায়, কিছুমান কামৰ কাৰণে পইচা দিবৰ কাৰণে টান নাপায়, কিন্তু কামবিলাকত এপি নহয় কাৰণে অলপ আৰ্গুমেণ্ট যে কৰে, এখেতসকলক যে অলপ বেয়া ব্যৱহাৰ কৰে, বেয়াকৈ যে কৈ পইচাবিলাক বিদ্যালয়ে যে গৈ কালেকশ্যন কৰে, আপোনালোকে সেই সময়ত আমাৰ টিচাৰসকলৰ কাৰণে মাতক, তেতিয়াই ডনেশ্যন পাব। একো কাম নকৰে, সংগঠনৰ নামত পইচা কালেকশ্যন কৰিব, সকলোকে কোৱা নাই দেই, কিছুমান ক্ষেত্ৰত। তেনে ক্ষেত্ৰত আপোনালোকে সেই ক্ষেত্ৰতো অলপ মাতক। যেনেকৈ এই SRDৰ ক্ষেত্ৰত ৰাতুল গোস্বামী ডাঙৰীয়া যেনেকৈ মাতি পেলাই গোটেই ছিষ্টেমটো সলনি কৰি দিলে, অলপ মাতক না সকলো, মাধ্যমিকেই হওক, নিম্ন প্ৰাথমিকেই হওক, উচ্চ প্ৰাথমিকেই হওক, সংগঠনবোৰ যদি অলপ মাতে তেতিয়াহ'লে যথেষ্টখিনি কামত আহিব। অন্ততঃ চেঞ্চাছৰ ডিউটিত নপৰা টিচাৰসকলে ৰিলিজ পাব, যাতে এখেতসকলে চেঞ্চাছৰ দায়িত্বত পৰা টিচাৰৰ লগত ফচি থাকিব নালাগে। মই এইটোও কোৱা নাই যে পাৰ্টনাৰজন যদি চেঞ্চাছৰ দায়িত্বত আছে তেতিয়াহ'লে আপোনালোকেও থাকিব লাগিব, কাৰণ আপুনি ৰিলিজ লোৱাৰ পাছত এই পাৰ্টনাৰজনৰ সমস্যা সৃষ্টি হ'ব পাৰে, যিহেতু এখেতৰ ৰিজাৰ্ভেশ্যনত পৰিব পাৰে বা চেঞ্চাছৰ দায়িত্বত থাকিব পাৰে, এখেতে ৰিলিজ লৈ যাব নোৱাৰে। যদি আপোনালোকৰ দুইজন যদি চেঞ্চাছৰ দায়িত্ব পৰা নাই তেতিয়াহ'লে আপোনালোকে সেই কামটো আগবাঢ়ক, আৰু আগবাঢ়ক মানে EMক লগ কৰাতকৈ
তোমাৰ CMক লগ কৰক, CMৰ পৰাই মেইন ফাইনেল ৰিজাল্ট আহে। হ'ল, আমি পাতত পানী ডালি লাভ নাই, একদম ঘূৰিত ডালিব লাগে, তেতিয়া পাতো পাব, ডালো পাব, চব পাব। চব কথাখিনি স্পষ্ট। EMক লগ কৰি টাইম ৱাছ কৰি থকাতকৈ CMক লগ কৰক, CMহে ফাইনেল ডিচিশ্যন দিব পাৰে, বাকী কোনো দিব নোৱাৰে। আমি আগতেও দেখিছোঁ, এপইণ্টমেণ্টৰ ক্ষেত্ৰত দেখিলোঁ, 4,500 দেখিলোঁ, 5,500 দেখিলোঁ, চব দেখিলোঁ কাক লগ কৰিব লাগে। চ' আমি CMক লগ কৰক, আপোনালোকৰ দায়িত্ব পৰা নাই, কওক যে দায়িত্ব নপৰা টিচাৰসকলক ৰিলিজ দিয়ক, আৰু ৰিটেন এখন এপ্লিকেশ্যন লিখাব লাগে যে কোনো ধৰণৰ NOCৰ প্ৰয়োজন নাই। যিসকলৰ তোমাৰ চেঞ্চাছৰ দায়িত্ব পৰা নাই এখেতসকলক কোনো ধৰণৰ NOCৰ প্ৰয়োজন নাই। চ' আগত যেনেকৈ দিছে তেনেকৈ দিয়ক, আৰু যিসকল চেঞ্চাছৰ দায়িত্বত পৰিছে এখেতসকলক 14 দিনৰ টাইট একেবাৰে চেঞ্চাছৰ পাছত 14 দিন পাৰ হ'লেও যাতে ট্ৰেন্সফাৰ ল'ব পাৰে, নতুন স্কুলত জইনিং হ'ব পাৰে, ডিপাৰ্টমেণ্টে কোনো ধৰণৰ বাধা নিদিয়ে এইটো ইনভেলিড হ'ল। এই ক্ষেত্ৰত আমাক ৰিটেনভাৱে এখন নটিচ ডিপাৰ্টমেণ্টৰ পৰা দিব লাগে, যাতে আমি অন্ততঃ শান্তিৰে দায়িত্বখিনি কৰি চেঞ্চাছৰ কাম সমাপ্ত কৰি 2027ৰ 21 মাৰ্চৰ পাছত আমি নতুন বিদ্যালয়ত জইন কৰিব পাৰোঁ। আৰু মোৰ কথাখিনিক লৈ আপোনালোকে কিমান এগ্ৰী কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাব। আৰু ফেচবুকত যদি চাই আছে তেতিয়াহ'লে বিভিন্ন আমাৰ সেই শিক্ষকৰ যে সংগঠন আছে, গ্ৰুপ যে আছে, সন্মিলনীবিলাক, এইবিলাকত শ্বেয়াৰ কৰক, যাতে সেইখিনি কথা একেদৰে গম পায়, যাতে আমাৰ কাৰণে মাত মাতে। আৰু যদি ইয়াৰ ভিডিঅ'ৰ মাজতে যদি মই আৱেগিকভাৱে কিবা কৈছোঁ সংগঠনবিলাকক লৈ, তেতিয়া মই ক্ষমা প্ৰাৰ্থনা মাগিছোঁ। থেংক ইউ।